এয়া মই ভাস্কৰ খুলীয়া ভাৱৰীয়া দলৰ সোণালী জয়ন্তী মহোৎসৱৰ এজন ব্যক্তি। আপোনাৰ নামটো? মোৰ নাম শ্ৰী বাপধন নাথ। বাপধন নাথ। তেখেতে ভাস্কৰ খুলীয়া ভাৱৰীয়া দলৰ সম্পৰ্কত অকণমান ক'ব। এয়া আপোনালোকক মই তেখেতৰ বক্তব্য ক'বলৈ অনুৰোধ কৰিছোঁ, আপোনালোকে শুনিব। ধন্যবাদ। নমস্কাৰ। মোৰ নাম শ্ৰী বাপধন নাথ। মোৰ জন্মৰ আগতে এই খুলীয়া ভাৱৰীয়াৰ জন্ম হৈছিল, কিন্তু কালক্ৰমত আমি জন্মৰ পিছত 1985 চনত মই এই ভাৱৰীয়া দলত অন্তৰ্ভুক্ত হৈছিলোঁ। সেয়ে আহি এই ভাৱৰীয়া দলে 60 চনৰ পৰা আজি 2025 চন পালে। 60 চনত মানে জন্ম মোৰ ব্যক্তিগত ভাৱৰীয়া দলটো 60 চনত জন্ম। বৰ্তমান এই ভাৱৰীয়া দলৰ বয়স 65 বছৰ গচকিলে, কিন্তু কালক্ৰমত কৰোণা ক'ভিডৰ কাৰণে আমি সোণালী জয়ন্তী পাতিব পৰা নাছিলোঁ। সেয়ে আমি গোটেই দলে লগ লাগি সোণালী জয়ন্তী পতাৰ প্ৰয়াস কৰিলোঁ। অসমত হয়তো দৰং জিলাত এয়া কোনো নাছিল। সেয়ে আমি সকলো দৰং জিলাৰ দক্ষিণ চুবুৰী গাঁৱৰ সকলোৱে মিলি আমি সোণালী জয়ন্তী পাতাৰ প্ৰয়াস কৰিলোঁ। এই গাঁৱৰ সকলো ৰাইজে আমাক সহায় কৰিছে। ময়ো এজন অভিনেতা। সেয়ে মই 1985 চনৰ পৰাই এই ভাওনাত জড়িত, বৰ্তমানো আছোঁ আৰু কৰিও আছোঁ, আৰু ভৱিষ্যতলৈও জীয়াই থকালৈকে কৰি থাকিম বুলি আশা কৰি আছোঁ। আৰু নতুন প্ৰজন্মকো আশা কৰিছোঁ তেওঁলোকে আগবাঢ়ি এই গুৰুজনাৰ কৃষ্টিত আশীৰ্বাদ লওক। ইয়াত আপোনালোকৰ মানে ইয়াত দক্ষিণ চুবুৰী গাঁৱৰ কোনোবা বিশিষ্ট ব্যক্তি আপোনাৰ নলেজত আছে নেকি, যে খুলীয়া ভাৱৰীয়াৰ লগত জড়িত? হয়তো আজি তেখেতসকল জীৱিত নাই। তেওঁলোকক আপোনালোকে স্মৰণ কৰিছে, মই গম পাইছোঁ। হয়তো গজেন্দ্ৰনাথ চহৰীয়াদেৱৰ কৰিছে। তাৰোপৰি আৰু কোনোবা ব্যক্তি আছে নেকি আপোনালোকৰ ইয়াত দক্ষিণ চুবুৰী অঞ্চলত? খুলীয়া ভাৱৰীয়াৰ লগত জড়িত বা জন্মদাতা স্বৰ্গীয় প্ৰয়াত গজেন্দ্ৰনাথ চহৰীয়াদেৱক আমি আজিও স্মৰণ কৰোঁ। তেওঁক সাহিত্যিক পেঞ্চনাৰ একেধাৰে শিক্ষকতা কৰিছিলে। তেওঁ শিক্ষকতাৰ মাজতে এই খুলীয়া ভাৱৰীয়াৰ জন্ম হৈছিলে। তাৰ লগতে আৰু কেইবাজনো ব্যক্তি আছিলে আমাৰ মাজৰ পৰা আজি নাই, তেওঁলোক বৈকুণ্ঠগামী হৈছে। তেওঁলোক সুৰেন্দ্ৰ নাথ, প্ৰফুল্ল নাথ, সেনেকুৱা বহুত ব্যক্তি আমাৰ মাজৰ পৰা বহুত হেৰাই গৈছে। তেওঁলোকক আজিও আমি স্মৰণ কৰি থাকোঁ। মই গম পাইছিলোঁ আপোনাৰ শিক্ষক মমত চহৰীয়াও এই সম্পৰ্কত বহুত জড়িত আছিল বুলি আছিল। তেওঁ স্মাৰক হিচাপে গোটেই জীৱনটো খুলীয়া ভাৱৰীয়াত কটাই আছিল। মমত চহৰীয়া, তাৰপিছত হৰেণ হাজৰিকা, হৰকান্ত হাজৰিকা, ভূষণ হাজৰিকা, ৰুকমল হাজৰিকা, সেনেদৰে বহুত ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল। সেই ব্যক্তিবিলাকক আজিও আমি স্মৰণ কৰি থাকোঁ। তেওঁলোকে এই গুৰু আসনৰ দৰে এটা বস্তু আমাক প্ৰতিষ্ঠা কৰি থৈ গ'ল। ধন্যবাদ। আপোনাৰ বক্তব্যখিনি ভাল লাগিল, আৰু মই মোৰ ফালৰ পৰা ভাস্কৰ খুলীয়া ভাৱৰীয়া দলটো অতুত্তৰ ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ। থেংক ইউ।